হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে মই মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চ' গাইজ আজি মানে এটা বেলেগ জেগাত যাব ওলাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ, যিহেতু ভিডিঅ'টো ধামাকা হ'ব। ভিডিঅ'টো স্কিপ নকৰোঁ, শেষলৈকে চাই থাকক। 9 লাখ গছ পুলি ৰোৱা হ'ব গাইজ। বলক। আৰু গাইজ ধুনীয়াকৈ প্ৰাকৃতিক সৌন্দৰ্য দেখা পাইছোঁ নহয়। আমাৰ ইমান ধুনীয়া এটা পৰিৱেশ গাইজ। আমাৰ ভাইটিও আহিছে গাইজ ইয়াতে, মানে গাইজ সি গাছ পুলি ৰুবা আহিছে, আমি গাইজ চাবা আহিছোঁ, মুনি আৰু মই চাবা আহিছোঁ গাইজ। বলক এনে পিকনিকৰ জায়গা, বম জায়গা মই নিও। আৰু গাইজ এয়া দেখা পাইছে বম এটা এৰিয়াত পুৰা 9 লাখ গছ পুলি ৰোৱাৰ পৰিকল্পনা কৰিছে গাইজ। আমিও আহি উপস্থিত হলো দক কৰ্মচাৰী আমাৰ ধৰ মই কি ধৰু চকলেট আছে মুনা কৰি কেটা আছে মই কি কৰো এই খাবা আমলা খাবা দিম মই তো মোবাইলটো ভাগিম কিন্তু আৰু গাইজ কি কাৰণে ইমান ধুনীয়া এটা পদক্ষেপ লৈছে গাইজ, সেয়া আমি এখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। এয়াও গাইজ ইয়াৰে বনকৰ্মী হয়, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম গাইজ। বলক বিতৰণৰ ব্যৱস্থা হ'ব যদি আৰু বনাঞ্চলতো ইয়াতে গছপুলি ৰোৱা হ'ব আৰু ৰাইজৰ কাৰণেও এইটো বিতৰণ কৰা হ'ব। তো গাইজ আপোনালোকে গম পাইছে যে ইয়াতে 9 লাখ গছ পুলি মানে ৰোৱাৰ ব্যৱস্থা কৰা হ'ব। আৰু মানে বনাঞ্চলটো লাগবই গাইজ, অবভিয়াছলি নাৰ্চাৰী এখন বনোৱা হ'ব। আৰু অবভিয়াছলি গাইজ সকলোৱে কি কৰে, গছ মাত্ৰ কাটে মাত্ৰ ৰোৱাৰ নাম কোনেও নলয়। চ' ইয়াত মানে 9 লাখ গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছে। বহুত মানুহ দেখা পাইছোঁ নহয়। এইপিনে আমি দুজন চাব আহিছোঁ গাইজ, চবে কাম কৰিব আহিছে। আৰু গাইজ এই বনাঞ্চলখনৰ ওচৰত লাগি থকা প্ৰত্যেকখন গাঁৱৰে পুৰুষ মহিলা চবেও আহিছে গাইজ, পুৰা প্লাষ্টিকত মাটি ভৰৰ কাৰ্যসূচী কাৰণে গাইজ। পইচা পালে কোনেও নকৰিব হে, দেখা পাইছে নহয় এইবিলাক পুৰা তিৰিবিলাকে পুৰা কদল চদল ধৰি আছে গাইজ। মাত্ৰ পইচা লাগে আৰু গছ পুলি ৰুব লাগে মেইন গাইজ। বলক সুধি আহোঁ আৰু কেনেকৈ লাগছে তেখেতসকলৰ। ময়ো চাব আহিছোঁ কি চলি আছে এতে। পইচা কিমান দিব? চৰকাৰী চাকৰি কৰি আছা হ'লেও চৰকাৰী চাকৰি গাইজ। দেখা পাইছি নহয় এই ৰ'দত চবেও মানে পইচা লাগে গাইজ কটেকে। আৰু গাইজ এই বিশাল এৰিয়া এটা গাইজ মানে গছ পুলিৰে কমপ্লিট কৰি দিব লাগিব গাইজ। দেখা পাইছি বিৰাট ডাঙৰ এটা এৰিয়া, গছ পুলি ৰুই কিনে এইখিনি কমপ্লিট কৰিব আৰু জনসাধাৰণৰ মাজত ভাগব। আচ্ছা ঠিকে আছে হাজাৰ বানে আছে পুৰা লাগে যা। कौन है ये लोग? कहाँ से आते हैं? लॉन्ग पैंट खुल गया तेरा, इतना फटी की सुना। गाइस ইয়াৰ কি জানা না, আপোনালোকক এটা চিক্ৰেট কথা কম। মানে কিবা সিদিনা কাম কৰি আছিল, বহুত মানুহ আছে হা, মাজতে তাৰ লং পেণ্টটো বেয়াকে ফাটি গৈছে। নহয় কাম নহয় গাইছ, খেলা খেলি আছিল ফিল্ডত, খেলা খেলি থাকোঁতে লং পেণ্টটো গাইছ ইমান বেয়াকে ফাটি গৈছে। ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है। कैसे भाग गया? कैसे लोग रहते हैं यार দেখা পাইছি নহয় ইয়াৰ লং পেণ্ট বোলে ফাটি গৈছে। ইমান মানে সন্মান ভাৱানো কাম আগতে কোৱা নাই নেকি? আৰু গাইছ মহৰ নিচিনা চবৰে কাম চাই আহি এইপিনে আমাৰ ভাইটিৰ কাম চাই আছোঁ। আৰু গাইছ ইয়াক অলপমান হেল্প কৰি দিম বুলি ভাবিছোঁ ৰ'বক গাইছ। মানে গাইছ ময়ো কাম কৰিম এতিয়া আহাৰ লগত। আৰু গাইছ কাম চাবা আহি ময়ো পুৰা কাম কৰাত লাগি গৈছোঁ। অকল মই নহয়, আমি গোটেইকেইটা মানে মুনিনেও আমি দুটা চাবা আহিছিলোঁ না, আমি দুটা পুৰা কাম কৰাত লাগি গৈছোঁ গাইছ। দেখা পাইছে না আপোনালোকে পুৰা। আৰু দে আৰু উল্টাং পাল্টাং হৈছে তুমি একো নাচ না বল কামত তোৰা সহায় কৰি দিছোঁ। সোনকাল বল গাইছ। 75 পইচাকে হাজিৰা কৰিব পাইছোঁ। 75 পইচা না 70 পইচা এটাৰ 70 পইচাকে 1 টাকাও নহয়। 1 টাকাৰ মূল্য নহয় না, কি কম আৰু আপোনালোকক। এটা 300 বলে यार ভালকে না দে कैसे लोग रहते हैं यार यहाँ पर। গাইছ আপোনালোকে দেখা পালে যে মানে ফৰেষ্টত কেনে ধৰণে কাম চলি আছে। পুৰা 9 লাখ
মানে গছপুলি মানে ৰোৱাৰ ব্যৱস্থা কৰিছে আপোনালোকে গমটো পাইছেই চ' সেইখিনি আপোনালোকক দেখালোঁ আৰু গাইছ এতিয়া মানে ভাইটিহঁতেও তাতে কাম কৰি আছে তো সিয়াক বিচাৰিয়ে আহিলোঁ মই চাবা চ' এটা ভাল পদক্ষেপ লৈছে তেওঁলোকে আৰু গাইছ ইমান এটা ধুনীয়া সুন্দৰ পদক্ষেপৰ বাবে বিভাগীয় কৰ্তৃপক্ষই আমাৰ মানে ইউটিউব চেনেলৰ জৰিয়তে সকলোকে মানে মোৰ চেনেলৰ জৰিয়তে মানে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰোঁ আগলৈকে এনেকুৱা ধুনীয়া ধুনীয়া কাম কৰি যাওক আৰু গাইছ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যিহেতু ই মোক ৰখি আছে ঘৰত যাব লাগিব তো গাড়ীৰ পাছত মই বহি ল'লোঁ বাছে আমাৰ কোনোবা আহি আছে তো গাইছ ভিডিঅ'টো ইমানেই আছিলে আৰু পাৰে যদি আপোনালোকৰ ওচৰে পাঁজৰে এডালকৈ গছপুলি ৰুব বাই বাই জয় আই অসম